বিহালীৰ ভীমডঙাত উদ্ধাৰ হৈছে এটা হাতী পোৱালি। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকটোৰ পৰা এৰা খাই কণমানি হাতী পোৱালিটো। নিশা কাজিৰঙাৰ ৬ষ্ঠ সংযোজন এলেকাৰ পৰা ওলাই আহিছিল হাতীৰ জাকটো আৰু উদ্ধাৰ হোৱা হাতীৰ পোৱালিটোৰ বয়স প্ৰায় ৩ মাহ। ঘটনাস্থলীত উপস্থিত হৈ বৰগাং বন বিভাগৰ লোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। কণমানি এই হাতী পোৱালি বয়স প্ৰায় ৩ মাহ হৈছে আৰু এই কণমানি হাতী পোৱালিটো নিশাৰ ভাগত যেটো বন্যহস্তীৰ এটা জাক ওলাই আহিছিল এই জাকৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু বৰ্তমান সময়ত বিহালীৰ ভীমডঙাতে এই উদ্ধাৰ হৈছে হাতী পোৱালিটো। বন বিভাগৰ লোকে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু চাওক এনেদৰে হাতী পোৱালিটো এতিয়া প্ৰায় জাকটোৰ পৰা এৰা খাই ক'ত যাব ক'ত নোযোৱাৰ এটা অৱস্থাৰ সৃষ্টি হৈছিল। তাৰ মাজতেই পোৱালিটো যেটো উদ্ধাৰ কৰা হৈছে আৰু বন বিভাগৰ লোকৰ তত্ত্বাৱধানতে আছে এই হাতী পোৱালিটো। হাতী এটা বৃহৎ জাক আহিছিলে, সেই জাকটোৰ এটা সৰু পোৱালিও আছিলে। সেই পোৱালিটো জাকটো বা ফালৰি কাটি আহি ছ'চিয়েল ফৰেষ্টত ৰখি গৈছিলে আৰু এতিয়া ইতিমধ্যে বন বিভাগে গম পায়, তেওঁলোকে তৎকালীনভাৱে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু হাতী পোৱালিটো মাকৰ ওচৰত গতাই দিয়াৰ সুব্যৱস্থা কৰিব।